বহু পলমকৈ কংগ্ৰেছে লখিমপুৰ লোকসভা সমষ্টিৰ টিকট প্ৰদান কৰিলে আৰু টিকেট প্ৰদান কৰাৰ টিকেটৰ দাবীদাৰ আছিল ৰাণী নৰহ আৰু ৰাণী নৰহে টিকেট নোপোৱাৰ পিছতেই হয়তো নৰহ দম্পতিৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে আৰু ভৰত নৰহে আজি কংগ্ৰেছৰ পৰা পদত্যাগ পত্ৰ ইতিমধ্যেই প্ৰেৰণ কৰিছে। তাক লৈ কিন্তু যিসকল পূৰ্বৰ কংগ্ৰেছী আছিল বা তৃণমূল পৰ্যায়ৰ কৰ্মী আছিল বা যিসকলে ভৰত নৰহৰ সৈতে বহু সময় ধৰি তেওঁলোকে কংগ্ৰেছ কৰিছিল তেওঁলোকে কিন্তু ক্ষোভ প্ৰকাশ কৰিছে। আচলতে কি কাৰণত এই ভৰত নৰহে পদত্যাগ পত্ৰ প্ৰদান কৰিছে তাৰ মূল কথাটো হৈছে যে ৰাণী নৰহক টিকেট প্ৰদান কৰা নহ'ল আৰু তাক লৈ ইতিমধ্যে সকলো ক্ষোভিত হৈ আছে আৰু উদয় শংকৰ হাজৰিকাকো ভৰত নৰহৰ পদত্যাগে যে কিছু পৰিমাণে ক্ষতি কৰিব সেই কথা স্পষ্ট হৈছে। মই কথা পতাৰ যত্ন কৰি মোৰ সৈতে বহু লোক উপস্থিত আছে। ভৰত নৰহ ডাঙৰীয়াই আজি তেওঁ ৰিজাইন দিছে কংগ্ৰেছৰ পৰা, গতিকে কংগ্ৰেছৰ বাবে ক্ষতি আৰু কি কাৰণে ৰিজাইন দিছে বুলি আপোনালোকে ভাবে? চাওক, কংগ্ৰেছৰটো ক্ষতিটো বৃহৎ ক্ষতি হ'ব, কাৰণ ভৰত নৰহ ডাঙৰীয়াই অসমতে অকল লখিমপুৰত নহয় সমগ্ৰ অসমত তেখেতে ট্ৰাইবেল জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছে আৰু ভৰত নৰহ ডাঙৰীয়া সমগ্ৰ অসমত এটা প্ৰভাৱ আছে। তেখেতে এজন ইণ্টেলেকচুৱেল পাৰ্চন, তেখেতে যিকোনো সিদ্ধান্ত ঘপককৈ নলয় আৰু আজি আপোনালোকে যিটো কথা কৈছে যে ৰাণী নৰহ ডাঙৰীয়াই টিকেট নোপোৱাৰ কাৰণে এই কাম কৰিছে, সেইটো নহয়। তেখেতলোকক অপমানিত কৰা হৈছে, কাৰণ তেখেতলোকে দলত কাম কৰি আছে আজি সুদীৰ্ঘ দিন। ভৰত নৰহ ডাঙৰীয়া অসম গণ পৰিষদত প্ৰথম MLA হৈছিলে যদিও তাৰপিছত কংগ্ৰেছলৈ আহি আজি তেখেতে সবাৰ MLA। ঢকুৱাখানাৰ পৰা হঠাৎ আহি নাওবৈচাত MLA জিকিলে। বাকীসকল আজি নেতাসকলে কেলৈ জিকিব নোৱাৰে? কিয় জিকিব নোৱাৰিলে নিজৰ জেগাত? আজি 3 মাহৰ আগত 2 মাহৰ আগত এজন মানুহক আনি তেওঁলোকক উপেক্ষা কৰি তেওঁলোক নেতৃত্বই জানে যে ৰাণী নৰহ ডাঙৰীয়া MP খেলিব, কিন্তু জনাৰ পিছতো 2 মাহৰ আগত এজন ব্যক্তিক আনি যে টিকেটটো দিলে, তাৰ কাৰণে তেওঁলোকে অপমানিত হৈছে। অপমানিত হোৱাৰ কাৰণে আজি তেওঁলোকে নিজৰ অপমান সহ্য কৰিব নোৱাৰি তেখেতলোকে এইটো সিদ্ধান্ত লৈছে। এই মুহূৰ্তত মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। কংগ্ৰেছৰ বাবে ক্ষতি হ'ব যিহেতু টিকট প্ৰদান কৰা হ'ল উদয় শংকৰ হাজৰিকাক, গতিকে ৰাণী নৰহ যদি ভৰত নৰহে যদি পদত্যাগ কৰিছে তেতিয়াহ'লে ভৰত নৰহৰ যিখিনি পকেট ভোট আছিলে সেই পকেট ভোটখিনিও আঁতৰি যোৱাৰ সম্ভাৱনা আছে। হয়, ভৰত নৰহ ডাঙৰীয়াই যেতিয়া ৰিজাইন দিছে দলটোৰ কাৰণে বহুত ক্ষতি হ'ব, কাৰণ ভৰত নৰহে অকল নাওবৈচা সমষ্টিতে নহয় আমাৰ অসমতো ভৰত নৰহৰ বহুত প্ৰভাৱ আছে। তাৰোপৰি ৰাণী নৰহৰ যেতিয়া টিকেট বিচাৰিছিলে তেওঁ পূৰ্বতে কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পিছতে ৰাজ্যসভাৰ সাংসদো আছিলে, গতিকে তেনেকুৱাকৈ নেত্ৰীক আজি দলে উপেক্ষিত কৰিছে। গতিকে এইটো মই ভাবোঁ আমি তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে ভাবোঁ বহুত ক্ষতি হ'ব। আপোনালোকৰ বহুত দিন ধৰি ভৰত নৰহক সম্পৰ্কত আহিছে বা তেওঁৰ যিটো সাংগঠনিক ভেটি বা তেওঁ যিখিনি কৰি আছে সেইখিনি কংগ্ৰেছৰ বাবে যথেষ্টখিনি হৈছিলে। নিশ্চয় তেওঁলোকে দলৰ কাৰণে বহুত কৰিলে। আমি ভাবোঁ সেইকাৰণে মই তৃণমূল পৰ্যায়ৰ পৰা NSY ব্লক সভাপতি বা আহি জিলা পৰ্যায়লৈকে আমি সংগঠন কৰিছিলোঁ, গতিকে আমি ভাবোঁ এই ক্ষেত্ৰত বহুত ক্ষতি হ'ব দলটো। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ পৰা থোৰতে জানিব বিচাৰিছোঁ, যিহেতু ভৰত নৰহ ডাঙৰীয়াই তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে, গতিকে কংগ্ৰেছৰ বাবে ক্ষতি হ'ব, এইটো বৃহৎ ক্ষতি হ'ব। এইটো যদি গ্ৰাছৰুটৰ এজন কৰ্মী যদি মণ্ডলৰ এজন দায়িত্ব থকা ব্যক্তিক যদি টিকেট দিলেহেঁতেন তেতিয়া আমি বৃহৎ সুখী হ'লোহেঁতেন, কাৰণ 2-3 মাহৰ এজন ব্যক্তিক কিবা ধনৰ লেনদেন কৰি চাগে টিকেট দিয়া হৈছে, সেইটো দলৰ কাৰণে বৃহৎ ক্ষতি হ'ব। মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে ভৰত নৰহৰ যি পদত্যাগ পত্ৰ প্ৰদান কৰিলে সেই পদত্যাগ পত্ৰ প্ৰদান কৰাৰ পিছত এসময়ত ভৰত নৰহৰ সৈতে অতি ঘনিষ্ঠভাৱে কংগ্ৰেছ কৰি থকা এইসকল লোক কিন্তু আজিৰ তাৰিখত তেওঁলোক ক্ষোভিত। এটা কথাই ক'ব পাৰি যে ভৰত নৰহৰ পদত্যাগ পত্ৰ প্ৰেৰণক লৈ যিসকল তৃণমূল পৰ্যায়ত কংগ্ৰেছ কৰ্মী আছিলে তেওঁলোকো ক্ষোভিত, কাৰণ উদয় শংকৰ হাজৰিকাই ইতিমধ্যে কেম্পেইনিং আৰম্ভ কৰিছে। গতিকে ভৰত নৰহে যদি পদত্যাগ পত্ৰ গ্ৰহণ কৰে, AICCয়ে যদি ভৰত নৰহৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু বহু সংখ্যক ভোট উদয় শংকৰ হাজৰিকাৰ পৰা নাইকিয়া হৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।